কান্ধবাৰীত আমচুৰ উদ্যোগত সমূহীয়া ইফতাৰ অনুষ্ঠান। ৰাজ্যজুৰি সমূহ ইছলামধৰ্মী ৰাইজে পালন কৰি আহিছে পবিত্ৰ মাহ ৰমজান। ইছলামধৰ্মী লোকসকলৰ এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আমচুৰ ব্যতিক্ৰমী অনুষ্ঠান। নলবাৰী জিলাৰ মোকালমোৱাৰ কান্ধবাৰীত আমচুৰ উদ্যোগত অনুষ্ঠিত কৰে সমূহীয়া ইফতাৰ অনুষ্ঠান। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত কান্ধবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধ গঢ়াৰ্থে কান্ধবাৰী হাইস্কুল চকত সমূহীয়া ইফতাৰ অনুষ্ঠান আয়োজন কৰে। সমাজত একতাৰ বান্ধোন অটুট ৰখাৰ লগতে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱাও কৰে। সমাজত সকলোৱে যাতে সদায় একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিব পাৰে তাৰ কামনা কৰি নেদেখাজনৰ ওচৰত দোৱা বিচাৰে। উক্ত অনুষ্ঠানত আমচুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমজাদ হুছেইন, সহকাৰী সাধাৰণ সম্পাদক আমিৰুল ইছলাম, নলবাৰী জিলা সমিতিৰ সভাপতি অধিবক্তা মহিদুল ইছলাম, সম্পাদক ৰচিদ লতিফ, জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়াসকল, কানবাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি আমচু নলবাৰী জিলা সমিতিৰ সহযোগত কানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টি আয়োজন কৰা হৈছে। উক্ত ইফতাৰ পাৰ্টিত আমি আমাৰ এই ৰাইজক লগত লৈ এখন ইফতাৰ পাৰ্টি আয়োজন কৰিছিলোঁ। তাৰে ইফতাৰ পাৰ্টিত আমি সমূহ ৰাইজে একেলগত এটা দোৱা বিশ্ব শান্তি ভাতৃত্ববোধ ৰক্ষা কৰি আমি এটা দোৱা বিচাৰিছিলোঁ। এইটো কানবাৰী আঞ্চলিক আমচুৰ উদ্যোগত এইটো বৰলীয়াপাৰ মাজবজাৰৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে আপোনালোকে জানে অসমৰ সকলো ইছলাম ধৰ্মী লোকসকলে ইফতাৰ দিনটো উপবাসে থাকি ইফতাৰ কৰে সন্ধিয়া। তদ্ৰুপ আমি নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত কান্ধবাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি কান্ধবাৰীত বৰলীয়াপাৰ হাইস্কুল চকত আমি বিশালভাৱে এক ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু ইয়াতে এই অঞ্চলৰ বিভিন্ন ধৰণৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তি, কিছুমান স্থানীয় আমাৰ উপদেষ্টা মণ্ডলী, লগতে আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক আমিৰুল ইছলাম, সাংগঠনিক সম্পাদক আমজাদ হুছেইন, প্ৰমুখ্যে নলবাৰী জিলা সমিতিৰ মুখ্য উপদেষ্টা ৰুবুল আলী ডাঙৰীয়া, আইন উপদেষ্টা শ্বাহজাহান আলী ডাঙৰীয়াৰ পৰা প্ৰমুখ্যে নলবাৰী জিলা সমিতিৰ বিভিন্ন পদৰ বিষয়ববীয়াসকল আজি ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।